নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ। আৰু মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত। যেহেতু আজি আমাৰ বিদ্যালয়ত নতুনকৈ কম্পিউটাৰ লেব আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। যেহেতু আমাৰ কম্পিউটাৰ লেব ইনগ্ৰেশ্যন কৰা হ'ব, আজি আছে আমাৰ ছাৰ অনুভৱ জানো আহক। আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত নতুনকৈ কম্পিউটাৰ লেব অপেনিং কৰিবলৈ গৈ আছে। উপস্থিত আমাৰ বিদ্যালয় পৰিচালনা কমিটিৰ সম্পাদক বাবজনা, উপস্থিত সৰকাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল শাখাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক বাবজনা, আমাৰ শ্ৰেণী পাঠদানত আমি নতুন এটা সংযোজন কৰিছোঁ আৰু এই নতুন সংযোজন অৰ্থাৎ এই কম্পিউটাৰ শ্ৰেণী কোঠাটো আমাৰ আনুষ্ঠানিকভাৱে আজি শুভাৰম্ভণি আমি কৰিবলৈ গৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত আজি কম্পিউটাৰ লেব শুভাৰম্ভ কৰাৰ বাবে যি দিন ধাৰ্য কৰিছে আৰু মোক আমন্ত্ৰণ কৰি আনিছে, তেখেত সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই দিনটো এটা এইখন বিদ্যালয়ৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন, সকলোৱে হয়তো মনত ৰাখিবলগীয়া দিন। এনেকুৱা এটা বিষয় কম্পিউটাৰ বুলি ক'লে সকলো ছাত্ৰ ছাত্ৰীয়ে নজনাকৈ থকা নাই, প্ৰত্যেকেই গম পায়। আজিকালিৰ যি আধুনিক যুগত কম্পিউটাৰ অবিহনে আমি বহু পিছুৱাই থাকিবলগীয়া হয়। এনে এটা মুহূৰ্তত এইখন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সহযোগত তেওঁলোকে এটা ভাল চিন্তা কৰিছে। উঠি অহা নৱপ্ৰজন্মই যাতে তেওঁলোকৰ শিক্ষাৰ লগত জড়িত হৈ থকা এই কম্পিউটাৰ শিক্ষাটো গ্ৰহণ কৰিব পাৰে। আজি আমি এনেকুৱা এটা দিনত উপস্থিত হৈছোহি, যিটো দিনত কম্পিউটাৰ শিক্ষা নহ'লে আমি বহু কাম কৰিব নোৱাৰোঁ। আমাৰ এই ওচৰ চুবুৰীয়া যিমান অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াত শিক্ষা গ্ৰহণ কৰিছে, প্ৰত্যেকেই উপকৃত হ'ব পাৰিব। প্ৰত্যেকেই কিছু নহয় কিছু জ্ঞান কম্পিউটাৰত ল'ব পাৰিব এই মাধ্যমৰ জৰিয়তে। ভৱিষ্যতে যাতে এই অনুষ্ঠানটো আৰু ভালকৈ আগবাঢ়ি যাওক আৰু ইয়াতকৈ আৰু উন্নত হওক তাৰে কামনা কৰিছোঁ। আৰু আজি মই সকলোকে শলাগ লৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি এই কম্পিউটাৰ লেবটো উদ্বোধন কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। অনেকটো ইয়ে কৰি দিব লাগিব। Thank you.